কৃষ্ণ পদে কৈছে হেনয় সংসাৰ বৃক্ষ তোমাতেহে উপজয় মহাজ্ঞানীগণে আকৌ জানে মায়ায়ে মোহিত মন যিটো অপণ্ডিত গণ তোমাক বিবিধ কৰি মানে যিসকলৰ মন মায়ায়ে হৰণ কৰিলে যিবিলাক অপণ্ডিত তেওঁলোকেহে তোমাক বিবিধ কৰি মানিছে হেনয় সংসাৰ বৃক্ষ তোমাতেহে উপজয় মহাজ্ঞানীগণে আকৌ জানে যিমানবিলাক জীৱ আছে এই যিমান সংসাৰ বৃক্ষ বুলি শৰীৰবিলাকক কৈছে এয়া যে সৃষ্টিৰ মূল কাৰণ কৃষ্ণ এইটো ব্ৰহ্মাদি দেৱতাসকলে তেওঁৰ গৰ্ভস্তুতি কৰোঁতে সুন্দৰভাৱে কৈ গৈছে ইয়াত কৈছে এই সংসাৰ বৃক্ষ তোমাতে উপজিছে মই প্ৰথমে কৈছোঁ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ ব্ৰহ্মাদি দেৱতাসকলক কৈছে যে এই সংসাৰ বৃক্ষ তোমাৰ পৰাই সৃষ্টি হৈছে আৰু এই কথাটো কোনে জানে মহাজ্ঞানীসকলে যাৰ শাস্ত্ৰৰ লগত সম্বন্ধ আছে যোনে শাস্ত্ৰ শুনিছে যোনে শাস্ত্ৰ বুজিবলৈ চেষ্টা কৰিছে যোনে কেৱল শাস্ত্ৰ খালি এটা অনুষ্ঠানিক হিচাপে ৰখা নাই যোনে জানিবৰ কাৰণে শুনিছে আমাৰ বহুতে এতিয়া শাস্ত্ৰ অনুষ্ঠান পাতে কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ কাৰণে যে অনুষ্ঠান এটা পাতিম অনুষ্ঠান হিচাপে পাতে কিন্তু শুনাত ইণ্টাৰেষ্টটো কম শ্ৰদ্ধাটো কম আৰু তেতিয়া কি হয় সেইকাৰণে আমি শাস্ত্ৰৰ কথাখিনি হৃদয়ংগম কৰিব নোৱাৰোঁ অৰ্জুনক কৈছিল শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশং যতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তি অচিৰেণ অধিগচ্ছতি ৪ৰ্থ অধ্যায় ৪১ নম্বৰ শ্লোক তাত কৈছে ৩৯ নম্বৰ শ্লোক তাত কৈছে যিজন শ্ৰদ্ধাৱান হ'ব সেইজনেহে জ্ঞান লাভ কৰিব পাৰিব এতিয়া আমি যদি শুনোতে আমাৰ যদি বিষয়টোৰ প্ৰতি শ্ৰদ্ধা নাই কি কৈছে আমি যদি বুজিবলৈ চেষ্টাই নকৰোঁ অনুষ্ঠান পাতিছে মাতিছে গৈছোঁ অলপ সময় বহিলোঁ অনুষ্ঠান সামৰিলে খালোঁ বলোঁ ঘৰা ঘৰি আহিলোঁ বছ চেছ তেতিয়াহ'লে ইয়াৰ পৰা বিশেষ লাভ নহ'ব যদি আমি সঁচাকৈ জানিব বিচাৰিছোঁ গীতা ভাগৱতেনো কি কৈছে শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ হয় যদি জানিবৰ কাৰণে আমি যদি শুনিবলৈ আহোঁ আৰু যদি আমি অধ্যয়ন কৰোঁ অকল ২ ঘণ্টা সময়ত বা ১.৫ ঘণ্টা সময়ত ইয়াত আপোনালোকে যথেষ্টখিনি জানিব নোৱাৰে ভাগৱত এখন মহাসাগৰ বুলি কৈছে শ্ৰীমদ ভাগৱত অৰ্ণৱম ইয়াত ৩ ঘণ্টা বা ২ ঘণ্টা পঢ়িলৈ কোনেও শেষ কৰিব নোৱাৰে থুলমূল যদিও আভাস প্ৰথম অৱস্থাত মই ১২টা স্কন্ধৰ আপোনালোকক দিছোঁ কিন্তু এইটোৱে যথেষ্ট নহয় সেইকাৰণে ব্যাসদেৱে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত লিখিছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক তাত লিখিছে ভাগৱতৰ কথা যিখন ঘৰত সদায় চৰ্চা হয় অৰ্থাৎ যিখন ঘৰত সদায় পুৱা গধূলি ভাগৱতৰ অধ্যয়ন হয় পাঠ হয় সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয় আপুনি আৰু বেলেগে তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ প্ৰয়োজন নাই কিন্তু অধ্যয়ন কৰিব লাগিব ভাগৱত এতিয়া আমি যদি অধ্যয়নে নকৰোঁ তেতিয়াহ'লে ভাগৱতত কি আছে আমি কেনেকৈ গম পাম আৰু যদি গমেই নাপাওঁ তেতিয়াহ'লে জীৱনটো কেনেকৈ নিৰ্বাহ কৰিব লাগে আমি কেনেকৈ জানিম আজি বিশেষভাৱে অসমীয়া সমাজত যুৱ সমাজত বহু এটা চাম ড্ৰাগছ এডিক্ট হৈছে আজি ৰিহেব চেণ্টাৰ বনাবলগীয়া হৈছে বহু জেগাত নিচা মুক্ত কৰিবৰ কাৰণে মদ ভাং ড্ৰাগছ এইবিলাক খাই ল'ৰাবিলাকৰ অৱস্থা নাইকিয়া হৈছে বহুতে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মাক বাপেকে কান্দি কান্দি দিন পাৰ কৰাবলগীয়া হৈছে কিয় কাৰণ আমি শাস্ত্ৰৰ কাষ চপা নাই প্ৰহ্লাদে কৈছিল কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি দুৰ্বম অৰ্থদম ৭৬১ সপ্তম স্কন্ধ ৬ষ্ঠ অধ্যায় প্ৰথম শ্লোক ভাগৱত প্ৰহ্লাদে দৈত্য শিশুক কৈছিল দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালতে হুয়া একমত ভকতিক আচৰয় যিজন মানুহৰ দুৰ্লভ জন্ম লাভ কৰাৰ পাছত যদি বুদ্ধিমান হয় তেতিয়াহ'লে কুমাৰ কালৰ পৰা ঈশ্বৰত ভক্তি কৰা আৰম্ভ কৰি দিব আৰু যদি কোনোবাই ভাগৱত ধৰ্ম গ্ৰহণ কৰি এক শৰণত আহি কৃষ্ণৰ একান্তভাৱে শৰণ লৈ যদি গীতা ভাগৱত ৰেগুলাৰভাৱে অধ্যয়ন কৰে তেওঁ কেতিয়াও বিপথে যাব নোৱাৰে এইটো গেৰেণ্টি দিব পাৰি কাৰণ তত্ত্বটো বুজি পাব মোৰ আনন্দ ক'ত কিহৰ কাৰণে ড্ৰাগছ খাইছে আনন্দ বিচাৰি ড্ৰাগছত আনন্দ আছেনে নাই এই কথাটো কোনে বুজাব মদ ভাং খাইছে কিহৰ কাৰণে আনন্দ বিচাৰি মদ ভাঙত আনন্দ আছেনে নাই কোনে বুজাব যেতিয়ালৈকে শাস্ত্ৰৰ কাষ নেচাপে তেতিয়ালৈকে এই মায়াৰ দ্বাৰা যিবিলাক আমাৰ মন মগজু
আগুৰি ৰাখিছে ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব নোৱাৰিম সেইকাৰণে শাস্ত্ৰৰ ওচৰ চাপিবই লাগিব ভগৱান কৃষ্ণৰ সখা হোৱাৰ পাছতো অৰ্জুনক কৈছে ইমান উপদেশ দিয়াৰ মাজতে ক'লে তস্মাৎ শাস্ত্ৰম প্ৰমাণম তে কাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমিহৰ্হসি ষষ্ঠাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন তোৰ কাৰ্য অকাৰ্যৰ ক্ষেত্ৰত কেৱল শাস্ত্ৰ প্ৰমাণ হ'ব শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব তাৰ বাহিৰে গতি নাই আৰু আমি যদি কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি অকমান সময় পঢ়ি আছে মাজতে আঠখেলীয়া নামঘৰৰ ওচৰত এটা নামঘৰত অনুষ্ঠান হৈছিল এটা বিষয়ৰ ওপৰত চৰ্চা চলিছিল তাত আমাক বিষয়টো বান্ধি দিছিল যে বৰ্তমান সময়ত পৰম্পৰাগত অবিৰত ভাগৱত পাঠ আৰু আধ্যাত্মিক ফালৰ পৰা বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা ইয়াৰ ওপৰত আমাক বক্তব্য ৰাখিব দিছিল মাজুলীৰ আউনীআটী সত্ৰৰ হয়তো সত্ৰাধিকাৰ বাপজনও আহিছিল তাত আৰু আমি তাত আমাৰ যিখিনি মনৰ ভাৱ আমি এইখিনি ব্যক্ত কৰিছিলোঁ অকল পাঠ যদি কৰি গৈ থাকে যদি তাৰ একো বস্তু বুজিয়ে নাপায় শুনাখিনিয়ে যদি একো গমেই নাপায় তেতিয়াহ'লে তাৰ পৰা বিশেষ লাভ নহয় পাঠটোত কি আছে আমি যদি গমেই নাপাওঁ কি লাভ হ'ব ইয়াত কি কৈছে এতিয়া এই কথাখিনি যদি আমাক কোনো নুবুজায় তেতিয়াহ'লে তাৰ পৰা বিশেষ লাভ নহ'ব আমি ক'লোঁ 7 দিন 7 ৰাতি আপোনালোকে ভাগৱত পাঠ কৰে বৰ সুন্দৰ কিন্তু ৰাতি 12টা বজাৰ পিছত শ্ৰোতা কিমান থাকে পাঠক কিজনে ক'লে এজনো নাথাকে আমি কমিটিৰ মানুহ দুই এটা দেখা পাওঁ বাকী আমি পাঠ কৰি থাকিব লাগে তেওঁলোকে নামঘৰতে এটা জেগাত আৰ বেৰ কৰি তুলি লগাই লয় তাতে চেঞ্জ কৰি কৰি পঢ়ি থাকে তেনেকৈ যদি 7 দিন 7 ৰাতি ভাগৱত কেৱল নিয়মানুৱৰ্তিতা আনুষ্ঠানিকতা ৰক্ষা কৰি যদি কৰে তেতিয়াহ'লে বিশেষ লাভ নহ'ব আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে জানিবৰ কাৰণে কৰিলে মন দিব লাগিব শুনিব লাগিব শুনিলে কি কৈছে আৰু শুনাৰ পাছত যদি আকৌ আমি জনাৰ পিছত যদি নামানো তেতিয়াও তাৰ পৰা বিশেষ লাভ নহ'ব সেইকাৰণে শাস্ত্ৰৰ কথা জানি লৈ মানিবলৈ চাব লাগে নহ'লে কি লাভ হ'ব যদি আমি নামানোৱে তেতিয়া জানি থৈ দিলোঁ লাভ কি ইয়াত কৈছে কৃষ্ণত একান্ত শৰণ হোৱাৰ কথা যদি আমি জনাৰ পাছত ভাগৱতৰ কথাটো আমি যদি একান্তভাৱে শৰণ হ'ব নোৱাৰোঁ তেতিয়াহ'লে তাৰ পৰা কি লাভ হ'ব ভাগৱতৰ সেইকাৰণে বস্তুখিনি আমি বুজিবলৈ চাব লাগে ইয়াত এতিয়া ব্ৰহ্মাই কৈছে মায়ায়ে মোহিত মন যিটো অপণ্ডিত গণ তোমাক বিবিধ কৰি মানে সেইজনেহে তোমাক ভাগ ভাগ কৰে কাৰণ তুমিতো এজন সমস্ততে ব্যাপ্তমান হৈ আছা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছিল 3:29-13 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায়ত কৈছিলে হে মা মই সমস্ত ভূতত ব্যাপ্তমান হৈ আছোঁ মোক বাদ দি পেলাই যদি প্ৰতিমাত মোক কোনোবাই অৰ্চন কৰিছে পূজা পাতল কৰিছে তেতিয়াহ'লে এইটো কেৱল মাত্ৰ বিৰম্বন সমস্ত ভূতত ব্যাপী আছোঁ সৰ্বক্ষণে মোহক অৱজ্ঞা আতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবে বিৰম্ব আমি কোৱা কথা নহয় তৃতীয় স্কন্ধ তাত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কোৱা কথা আৰু ইয়াক এতিয়া ভাগ ভাগ কৰি কোনে মানে বুলি কৈছে যিবিলাকে শাস্ত্ৰ অধ্যয়ন কৰা নাই যিবিলাকে ভগৱানৰ মায়াৰ দ্বাৰা মোহিত হৈ আছে তেওঁলোকে তাৰ পাছত কৈছে সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰাৰূপ দুৰ্জনক বিনাশিবা বলে তোমাৰ চৰণ নাৱে গোখোজ সমান কৰে সংসাৰক ভকতসকলে কি কৈছে সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰাৰূপ আমি প্ৰথমে কৈছিলোঁ 3টা মূল কাৰণত ভগৱান কৃষ্ণই অৱতাৰ লয় পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা প্ৰথম কৈছে সাধুসকলক ৰক্ষা কৰিবৰ কাৰণে সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰাৰূপ কেতিয়াবা মৎস্য কেতিয়াবা কুৰ্ম কেতিয়াবা নৰসিংহ কেতিয়াবা বৰাহ কোনো ঠিক নাই চতুৰ্বিংশতি অৱতাৰ যদিও দিছে 24টা অৱতাৰৰ কথা আৰু 10টা মুখ্য অৱতাৰ যদিও দেখাইছে অগণন অৱতাৰ আছে অনন্ত কোনো লেখ যোগ কৰিব নোৱাৰি গতিকে এই মুখ্য কেইটামান অৱতাৰৰ কথা মাত্ৰ ইয়াত দিছে ইয়াত কৈছে দুৰ্জনক বিনাশৰ কাৰণে তুমি বিভিন্ন ৰূপ ধাৰণ কৰা তোমাৰ চৰণ নাৱে গোখোজ সমান কৰে সংসাৰক ভকতসকলে তোমাৰ চৰণ পংকজত যোনে ধাৰণ কৰি ল'লে এই নাৱত উঠি লোৱাৰ পাছত
সংসাৰৰ যিমানবিলাক সংঘাত আছে গোখোজ মানে গৰুৰ খোজটোৰ নিচিনাকৈ আলাসতে পাৰ হৈ গুচি যায়। গোখোজত থকা পানীকণ কিমান? সংসাৰ সাগৰখন অতি ভয়াৱহ, কিন্তু সেই সংসাৰ সাগৰো গোখোজত থকা পানীকণৰ দৰে অপ্ৰয়াসে পাৰ হৈ গুচি যাব পাৰে যদি আমাৰ আশ্ৰয়টো যদি শুদ্ধ হয়। তাৰ পাছত কৈছে আপুনি ভকতে তৰি ইঠাৱতে গৈল এৰি তজুপাদ পদ্মে নৌকা দুই মুক্ত ভৈলো বুলি যিটো তোমাৰ চৰণেৰৈ দুনাই সিটো পৰে ভ্ৰষ্ট হৈ। আপুনি ভকতে তৰি ইঠাৱতে গৈল এৰি তজু পদ্ম নৌকা দুই তোমাৰ পদ্মযুগল ধাৰণ কৰি কোনোবাই মুক্তি পাই যদি সেয়া ত্যাগ কৰে যে মই মুক্তি পাই গ'লোঁ, মই সংসাৰ পাৰ হৈ গ'লোঁ, এতিয়া মোৰ কাম নাই, যদি তেনেকৈ কোনোবাই ভাবে তেতিয়াহ'লে সেইটো তেওঁলোকৰ ভুল। মুক্ত ভৈলো বুলি যিটো তোমাৰ চৰণ এৰৈ, যদি তোমাৰ চৰণ ত্যাগ কৰিলে দুনাই সিটো পৰৈ ভ্ৰষ্ট হৈ সিও আকৌ ইয়াত পুনৰবাৰ আহিবলৈ বাধ্য হ'ব। তজু নাম মুখে লৱৈ হৃদয়ত ৰূপ ধৰৈ শিশিজনে নিস্তৰৈ সংসাৰ কৰিবাহা অৱতাৰ ধৰিবা ভূমিৰ ভাৰ কিনো ভৈল আনন্দ আমাৰ। ইয়াত কৈছে ব্ৰহ্মাই যে যিসকলে তজু নাম মুখে লৱৈ তোমাৰ নাম মুখেৰে স্মৰণ কৰি হৃদয়ত ৰূপ ধৰৈ তোমাৰ মূৰ্তি হৃদয়ত ধাৰণ কৰি, মূৰ্তি 8 প্ৰকাৰ আছে সেইটো বুজি লওক, যদিও আমাৰ 3 প্ৰকাৰ বুলি কয়, চিন্ময় মৃন্ময় আৰু বাংময় বুলি। ভাগৱতে অষ্টবিধ মূৰ্তিৰ কথা কৈছে। শৈলী দাৰুময়ী লৌহ্য লেপ্য চাইকাতি মনোময়ী প্ৰতিমাস্ত বিধ স্মৃতা। শৈলী দাৰুময়ী লৌহ্য লেপ্য লেখ্য চাইকাতি মনোময়ী মণিময়ী 8 বিধ প্ৰতিমাৰ কথা কৈছে। 8 বিধ। এই 8 বিধ প্ৰতিমাৰ ভিতৰত মনোময়ী যিটো মনত যিটো মূৰ্তি ধাৰণ কৰিব পাৰি, আপুনি কৃষ্ণক যেনেকুৱা মূৰ্তি নানক কিয় পুতনাই মাৰিবলৈ অহা কৃষ্ণৰ সেই সৰু ৰূপটো আপুনি ধাৰণ কৰিব পাৰে। আপুনি কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি হোৱা ৰূপটো মনলৈ আনিব পাৰে। আপুনি বিপ্ৰক সুদামাক যেতিয়া সহায় কৰিছে সেইটো ৰূপ ধাৰণ কৰিব পাৰে। শান্তি দূত হৈ পেলাই যেতিয়া গৈছে হস্তিনাপুৰলৈ সেইটো যিকোনো ৰূপ ভগৱান কৃষ্ণৰ ইয়াত লীলাবিলাক সেইকাৰণে দিছে। যিকোনো এটা ৰূপ যদি আপুনি হৃদয়ত ধাৰণ কৰে আৰু মুখেৰে যদি তেওঁৰ নাম লয় তেতিয়াহ'লে কি কৈছে ইয়াত? তজু নাম মুখে লৱৈ হৃদয়ত ৰূপ ধৰৈ শিশিজনে নিস্তৰৈ সংসাৰ, সেইজনেহে এই সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। গীতা ভাগৱতে আৰু ইয়াৰ বাহিৰে বেলেগ কোনো গতি দিয়া নাই। যদিও সমাজত দেখা যায় এতিয়াও বহুতে বেলেগ দেৱ দেৱতাৰ ওচৰত তেওঁলোকে পূজা পাতল কৰি আছে। শাস্ত্ৰই বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে, প্ৰথমে আমি আলোচনা কৰিলোঁ, কিন্তু মুখ্য শাস্ত্ৰত কি কৈছে? শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কেৱল কৃষ্ণত একান্ত শৰণৰ কথা কৈছে। আৰু গীতাত ইয়াকো কৈছে কাম স্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা। যাৰ কামনা বাসনাই নিজৰ জ্ঞান অপহৰণ কৰি ল'লে সেইসকলেহে বেলেগ দেৱ দেৱতাক পূজা সেৱা কৰে। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা, তাত সুন্দৰভাৱে লিখা আছে। বাকী যি কি নহওক এতিয়া কৈছে ধৰি বাহা অৱতাৰ হৰিবা ভূমিৰ ভাৰ কিনো ভৈল আনন্দ আমাৰ। ব্ৰহ্মাই কৈছে গৰ্ভস্তুতি দৈৱকীক যে তুমি সত্যব্ৰত মুখ্যৰ সাধন, সৰ্বকালে তুমি সৰ্ব অন্তৰ্যামী, সৃষ্টিৰ অন্তত তুমি মাত্ৰ থকা সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পখিলো শৰণে তুমি বিনা গতি নাই। কোৱাৰ পাছত কৈছে যে তুমি বিভিন্ন সময়ত ভকতক পৰিত্ৰাণ কৰিবৰ কাৰণে বিভিন্ন ৰূপ ধাৰণ কৰা, আৰু তোমাৰ যিজনে মুখেৰে নাম লয় হৃদয়ত ৰূপ ধাৰণ কৰে তেওঁৰ সংসাৰৰ পৰা পৰম গতি লাভ কৰি গুচি যায়। আৰু বৰ্তমান অৱস্থাত তুমি যিহেতু দৈৱকীৰ গৰ্ভ ধাৰণ কৰিলা, আমি গম পাইছোঁ যে ধৰি বাহা অৱতাৰ হৰিবা ভূমিৰ ভাৰ, তুমি এবাৰ পৃথিৱীৰ ভাৰ হৰণ কৰিবা কিনো ভৈল আনন্দ আমাৰ। আৰু তোমাৰ লীলা আমি দৰ্শন কৰি আমি আনন্দিত হ'ম। তোমাৰ পাৱৰ খোজে অলংকৃত হৈবে ভূমি ধ্বজবজ্ৰ দেখিব অংকুশ, তোমাৰ চৰণে আমি পৰিয়া প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম পুৰুষ। এহিমতে মাধৱক কৰিলা অনেক তুতি ত্ৰিদশে সহিতে সৃষ্টি কৰে, শুনিও ক সভাসদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰে। বিভিন্ন ধৰণে ব্ৰহ্মাই স্তুতি কৰিলে। তাৰ পাছত এতিয়া অকণমান আকৌ উপদেশ ইয়াত আহিছে। গুৰুজনাই এই 2টা অধ্যায়ৰ পাছত 3য় 4ৰ্থ অধ্যায়ৰ পাছত পুনৰ ইয়াত এতিয়া অকণমান উপদেশ দিব। কৃষ্ণ কৃষ্ণ পুনৰ এটা উপদেশ আহিছে। ব্ৰহ্মা আদি দেৱতাসকলে ভগৱান কৃষ্ণক দৈৱকীৰ গৰ্ভত যেতিয়া তেওঁ ধাৰণ কৰিলে, গৰ্ভস্তুতি বুলি কয় ইয়াক,
এই স্তুতি কৰি প্ৰভু ভগৱন্তৰ লীলাসমূহ স্মৰণ কৰি গাইছে। তাৰ পাছত এতিয়া তাৰ ওপৰত ভিত্তি কৰি গুৰুজনে অকণমান উপদেশ দিছে। ইয়াত কৈছে, দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি লৈও এক শৰণ কৃষ্ণত গাৱা নাম গুণগীত কৰিয়া একান্ত চিত তেবে থান পাইবা বৈকুণ্ঠত। দেৱৰো যিজন দেৱতা, ঈশ্বৰৰো যিজন ঈশ্বৰ, সেইজনৰ চৰণত যত্ন কৰি শৰণ লোৱাৰ কথা কৈছে, একত শৰণ লোৱাৰ কথা কৈছে। প্ৰভু ভগৱন্তত যদি আপোনাৰ সমৰ্পণটো যদি শুদ্ধ হয়, শৰণ বস্তুটো যদি শুদ্ধ হয়, সম্পূৰ্ণৰূপে যদি নিজক কৃষ্ণত যদি অৰ্পণ কৰিব পাৰিছে, তেতিয়াহ'লে যেনেকুৱাই আপোনাৰ জীৱনত বিপদ নাহক কিয়, ভগৱান কৃষ্ণই অনুকূল বায়ুৰ দৰে আপোনাক তাৰ পৰা পাৰ কৰাই লৈ যাব। কিন্তু আপোনাৰ নিষ্ঠা, আপোনাৰ আস্থা, আপোনাৰ বিশ্বাস কেনেকুৱা, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিছে। নজনালৈকে কথাটো বেলেগ। আপোনালোকে সকলোৱে মহাপুৰুষ মাধৱদেৱৰ বিষয়ে জানে। মহাপুৰুষ মাধৱদেৱ এজন শাক্ত আছিল, ঘোৰ শাক্ত। এবাৰ তেওঁ বন্দুকাৰ পৰা যেতিয়া ঘৰলৈ আহি আছিল, বন্দুকাত ককায়েক আছিল দামোদৰ, দামোদৰক লগ কৰি পেলাই যেতিয়া আহি আছে, বাটত গম পালে যে মাক অসুস্থ হৈছে, মনমতী। আৰু লগে লগে তেওঁ শাক্তধৰ্মী এজন লোক হিচাপে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি তোলা, মই তোমাক এযোৰ পাঠা ছাগলী অৰ্পণ কৰিম। আৰু মনতে সংকল্প লৈ তেওঁ ঘৰলৈ আহিল। তেওঁ মাকক থৈ গৈছিল ভনী জোঁৱায়েক ৰামদাসৰ ওচৰত। আৰু ঘৰলৈ আহি যেতিয়া গম পালে যে মাক সুস্থ হৈছে, তেতিয়া ভনী জোঁৱায়েকক ক'লে যে মই এটা চুক্তি কৰিছিলোঁ দেৱী মাৰ লগত, শাৰদীয় পূজাত এযোৰ পাঠা ছাগলী বলি দিয়াৰ কথা, গতিকে তুমি মোক বলি দিবৰ কাৰণে পাঠা ছাগলী এযোৰ আনি দিয়া। ৰামদাসে ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত আশ্ৰিত হৈছে। গতিকে তেওঁ ছাগলী আনি দিয়া নাই। ইফালে পূজা ওচৰ চাপিল, সেইকাৰণে তেওঁ বেয়া পায়। মহাপুৰুষ মাধৱদেৱে এদিন ভনী জোঁৱায়েকক ক'লে, হেকুৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনাখন ৰামদাসৰো খং উঠিল আৰু ক'লে, আমাৰ আগত দেখাও হ বড় চোট, শংকৰক লগ পাইলে হৈবি লোট সোট। মোৰ ওচৰততো ফুটানি দেখাইছ, কিন্তু যেতিয়া গুৰুজনাক লগ পাবি তেতিয়াহ'লে তয়ো লোট সোট হৈ যাবি। মাধৱ পুৰুষে ক'লে যে মইতো বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিছোঁ, মই পাইছোঁ যে তাত বলি বিধানৰ কথা আছে, যাগ যজ্ঞ পূজা পাতলৰ কথা আছে, আৰু তুমি কৈছা যে বলি দিয়াটো বেয়া কথা, গতিকে মোক লৈ ব'লা, মই তৰ্ক কৰিম। ৰামদাসে ক'লে, আজি বেলি বহিবৰ হ'ল, আজি গৈ কি কৰিবা, কাইলৈ ওলোৱা। আৰু দ্বিতীয় দিনাখন মাধৱ পুৰুষক লৈ আহিল গুৰুজনাৰ ওচৰত। মাধৱদেৱে ভাবি আহিছে, ময়ো এজন শাস্ত্ৰজ্ঞ, মই বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিছোঁ, গতিকে মই কোনো কাৰণত শংকৰদেৱক প্ৰথমে সেৱা নকৰোঁ, আগতে তৰ্ক কৰিম। যদি তৰ্কত হাৰ মানো তেতিয়া বেলেগ কথা, আৰু নহ'লে মই কেতিয়াও সেৱা নকৰোঁ। কিন্তু যেতিয়া সেই গুৰুজনাক ভাগৱতৰ ব্যাখ্যাত বহি থকা দেখা পালে, তেতিয়া যিটো তেওঁৰ ৰূপৰ বৰ্ণনা পাছত গুৰু ভতিমাত লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰুজনাক দেখাৰ লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি পৰিল। আৰু ওচৰলৈ অহাত ৰামদাসক সুধিলে গুৰুজনাই, ৰামদাস এওঁ কোন, চিনাকি দিলে, আৰু গম পালে মাক মনোমতী তেওঁৰ পৰিয়ালৰ। শংকৰদেৱে মাধৱক ক'লে, আৰে মনুবাই ল'ৰা ইমান ডাঙৰ হ'ল, আহা বহা, কিয় আহিলা? ৰামদাসে ক'লে যে আপোনাৰ সতি তৰ্ক কৰিবলৈ আহিছে শাস্ত্ৰৰ। কিয়? এওঁ কৈছে পাঠা ছাগলী বলি দিব লাগে, আৰু মই কৈছোঁ যে কোনো প্ৰয়োজন নাই। ক'ত শুনিলোঁ বুলি কওঁতে মই আপোনাৰ কথা ক'লোঁ, গতিকে আপোনাৰ সতি তৰ্ক কৰিবলৈ আহিছে। বহুৱাই ল'লে গুৰুজনাই, আৰু বিভিন্ন শাস্ত্ৰ সন্মত, মনত কোনো দ্বেষ নাই। মাধৱ পুৰুষে যিখিনি অধ্যয়ন কৰিছে সেইখিনি খোলা কিতাপৰ দৰে ৰাখি গৈছে, আৰু গুৰুজনাই শাস্ত্ৰৰ উত্তম গীতা ভাগৱতৰ পৰা এটা এটা শ্লোকেৰে সকলো নাকচ কৰি গৈছে। যেতিয়া বেলি বহিবৰ সময় হ'ল, বেলি যেতিয়া লহিয়াইছে, তেতিয়া ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা
প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত অনুবাদ বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিতি হোৱন্ত তাৰ পত্ৰ পুষ্প ফল ডালে পাতে সিঞ্চে যদি মূলত নেদয় কদাচিতো ডালে পাতে সন্তুষ্ট নহয় ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয় ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয় ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ যেতিয়া বুজাই দিলে লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি সেৱা ল'লে গুৰুজনাই সুধিলে মাধৱ তুমি আগতে মোৰ ওচৰত সেৱা লৈছিলা আকৌ আহিলা যে আৰু তেতিয়া ক'লে যে হে গুৰুদেৱ আগতে মই আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ আৰু এতিয়া মই আধ্যাত্মিক গুৰু হিচাপে আপোনাৰ ওচৰত শৰণ ল'লোঁ গতিকে নজনালৈকে একো নাই যেতিয়া আমি শাস্ত্ৰৰ কথাখিনি গম পাওঁ তাৰ পাছত শাস্ত্ৰৰ মতে চলিবৰ কাৰণে আমি চেষ্টা কৰাটো উচিত হয় ইয়াত এতিয়া কৈছে দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি লৈও এক শৰণ কৃষ্ণত গাৱা নাম গুণ গীত কৰিয়া একান্ত চিত্ত তেবে থান পাইবা বৈকুণ্ঠত এক চিত্ত মানে এক মনে আমাৰ মনলৈ 24 ঘণ্টাত 1200 পৰা 60,000 চিন্তা আহে এতিয়াও ইয়াত ভাগৱতৰ অনুষ্ঠানত বহি থাকোঁতো মন ক'ত ক'ত ঘূৰি আছে কোনো কাৰো ঠিক নাই হয়তো কেজন মানে একান্ত মনে শুনিছে কাৰোবাৰ মন ক'ত ক'ত ঘূৰি আছে কিমান দেৰি হ'ব ইফালে হৈছে নে নাই কি আহিছে কি নাই মনত বিভিন্ন চিন্তা আহি থাকে যদি এই চিন্তাবিলাক দূৰ কৰি কেৱল একান্ত চিত্তে যদি কৃষ্ণৰ কথা আমি শ্ৰৱণ কৰিব পাৰোঁ তেতিয়াহ'লে অপ্ৰয়াসে আপুনি বৈকুণ্ঠ পাব মানে য'ত কোনো কুণ্ঠা নাই আনন্দ মনে দিন পাৰ কৰাব পাৰিব শুনিও কো অভিপ্ৰায় আতপৰে পুণ্য নাই হয় শুদ্ধ মহা অন্তৰ্জাতি পৰম বান্ধৱ নাম যিটো লয় অবিশ্ৰাম তাৰ হাত কাৰ্য সাধয়াতি ইয়াত কৈছে এই যে নাম ল'বলৈ কৈছে তাৰ অভিপ্ৰায় সোধাৰ কথা কি কৈছে আতপৰে পুণ্য নাই ইয়াতকৈ পুণ্য আন একো নাই কিয় হয় শুদ্ধ মহা অন্তৰ্জাতি যদি আমাৰ জন্মগতভাৱে প্ৰাৰব্ধৰ ফলত কোনোবা নিজ জাতিটো জন্ম হ'ল তথাপিও মাম হি ব্যাপাশ্ৰিত তেল দিয়ে নেকি কৃষ্ণ মাম হি পাৰ্থ ব্যাপাশ্ৰিত যে অপিষু পাপ য়োনয় স্ত্ৰীয় বৈশ্যস তথা শূদ্ৰস্তে অপি য়ান্তি পৰম গতিম নৱম অধ্যায় 32 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মোক যদি কোনোবাই আশ্ৰয় কৰিলে মোক যদি কোনোবাই শৰণ ল'লে ই যেনেকুৱাই লাগিলে পাপ জনিত জন্ম লোৱা নহওক কিয় বিষয়ত আসক্ত হৈ থকা স্ত্ৰী শূদ্ৰ বৈশ্য যিয়ে নহওক কিয় সমস্তখিনিয়ে পৰম গতি লাভ কৰিব পাৰিব ইয়াতো সেইকাৰণে কৈছে হয় শুদ্ধ মহা অন্তৰ্জাতি পৰম বান্ধৱ নাম যিটো লয় অবিশ্ৰাম তাৰ হাত কাৰ্য সাধয়াতি কেনেকৈ সাতটা কাৰ্য কি হয় এইখিনি এতিয়া হ'ব দহৈ পাত গগন পুণ্য কৰি উপাৰ্জন বীৰকতি মিলৈ বিষয়ত কৃষ্ণৰ চৰণে প্ৰেম ভকতিক উপজাবে পাঐ বিষ্ণু জ্ঞান মহাত্র মায়াকো দহৈ তাৰ কৰৈ মহা উপকাৰ দেখা কোন ধৰ্ম একান্ত যিটো পূৰ্ণানন্দ হৰি তেন্তে এক কৰি থয়া নাম হৈ উপশান্ত কৃষ্ণ পদে কৈছে দহৈ পাতকগণ কি সাতটা কাৰ্য নাম ল'লে হয় আপোনালোকক ইয়াত সুন্দৰভাৱে বুজাইছে প্ৰথম কৈছে দহৈ পাতকগণ যদি আমি নাম ল'ম কৃষ্ণৰ নামৰ এনেকুৱা মাহাত্ম্য আছে যদি আমাৰ জানি বা অজানিতে কিবা পাপ হৈছে চাওক পঞ্চশুনা পাপটো প্ৰত্যেকজনৰ হৈ আছে 5 ধৰণৰ পাপ আমি দৈনন্দিন জীৱনত অজানিতে হ'লেও আমি কৰি আছোঁ কি পঞ্চশুনা জলকুম্ভ চুলিয়া বাঢ়নি ঢেকি পতা গৃহস্থৰ ঘৰে এহি শুনা পঞ্চগোটা জলকুম্ভ মানে কলহ আগতে কলহত পানী থৈছিল এতিয়া টেংকি আহিল বা বাকেট আহিল বাল্টি আহিল আমি য'ত পানী জমা কৰি ৰাখোঁ ইয়াত
বিভিন্ন কীট পতংগ অজানিতে হ'লেও সেই পানীৰ তলত টেংকত পৰি হওক পানীত পৰি হওক মৃত্যু হয় যাৰ কাৰণ আমি সেইটো এটা আমাৰ দ্বাৰা অজানিতে হোৱা পাপ চুলিয়া মানে চুলা চৌকা বৰ্তমান গেছ আহিল বাৰ্নাৰ য'ত তথাপিও জুই জ্বলিলে যেতিয়া আমি ৰন্ধন কাৰ্য কৰোঁ তাতো কীট পতংগ গৈ পেলাই তাত মৃত্যু হয় অজানিতে হ'লেও আমাৰ দ্বাৰা পাপ হৈছে চৌকা জলকুম্ভ চুলিয়া বাঢ়নি যেতিয়া ঠাই সৰা হয় ঝাৰু মাৰে তেতিয়াও তাত তলত পৰি থকা কীট পতংগ পোক পৰুৱা অজানিতে বহুতবিলাক মৃত্যু ঘটিছে বাঢ়নি ঢেঁকী যদিও ঢেঁকীৰ প্ৰচলন কমিলে তথাপিও বিহুৱে সংক্ৰান্তিয়ে পিঠাগুড়ি খুন্দা কিবা কৰা কিবা নহয় আল্টিমেটলি আমাৰ চাপত পৰি খোজকাঢ়ি যাওঁতেও ভৰিৰ তলত পৰি গাড়ী চলাই যাওঁতে তাৰ তলত পৰি বিভিন্ন জীৱ জন্তুৰ মৃত্যু হৈ থাকিব পাৰে এইবিলাকো আমাৰ একোটা অজানিতে হোৱা পাপ আৰু এটা হৈছে জলকুম্ভ চুলিয়া বাঢ়নি ঢেঁকী পতা আগতে পতাৰ প্ৰচলন বেছি আছিল বৰ্তমান পেকেট মছলা আহি যোৱাৰ পাছত এইটো কমি আহিছে তথাপিও পতাত যদি কিবা পিছে তাতো অজানিতে পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে এনেধৰণৰ পঞ্চশুনা পাপ আমাৰ দ্বাৰা হৈ আছে যদি আমি ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰোঁ ইয়াত কৈছে প্ৰথমে দহৈ পাতকগণ আপোনাৰ অজানিতে হোৱা পাপসমূহ এই নামে সকলোবিলাক দহন কৰিব তাৰ পাছত কি কৰিব পাপখিনি ধ্বংস কৰি পুণ্য কৰে উপাৰ্জন আপোনাৰ এগেইনষ্টত পুণ্য উপাৰ্জিত হ'ব জাগ্ৰত হ'ব কৃষ্ণৰ চৰণত প্ৰেম ভক্তি জাগ্ৰত হ'ব পাৱৈ বিষ্ণু জ্ঞান মহাতত্ত্ব আৰু তাৰ পাছত তেতিয়া তেওঁ হৃদয়ত জ্ঞান লাভ কৰিব বিষ্ণু জ্ঞান লাভ কৰিব পাৰিব মহাতত্ত্ব উদ্ভাৱন কৰিব পাৰিব মায়াকো দহৈ তাৰ কৰৈ মহা উপকাৰ দেখা কেন ধৰ্ম একান্ত যিটো পূৰ্ণানন্দ হৰি তেন্তে এৰে এক কৰি থয়া নাম হৈবে উপাসন্ত তাৰ পাছত মায়াক দহন কৰি পেলাই যিটো পূৰ্ণানন্দ হৰি তেওঁৰ সতি এক কৰি পেলাই নামে কৰিব তাৰ মানে আত্মা পৰমাত্মাৰ মিলন ঘটাই দিব পাৰে সেইকাৰণে নাম বস্তু কলি যুগত মূল বস্তু বুলি আমাক শাস্ত্ৰই দিছে